Good morning, নমস্কাৰ ফ্ৰেণ্ডছ। মই আকৌ আহি গ'লোঁ মোৰ নতুন ভিডিঅ'ৰ সৈতে। মই কালিও কৈছিলোঁ আপোনালোকক আমি অন দ্য ৱে টু উদয়পুৰ আৰু যোৱাকালি উদয়পুৰ পালোঁ। চাইট চিন কৰা নহ'ল, বাট খুব ধুনীয়া এখন হোটেলত আমি আছোঁ একদম লেকৰ ওপৰত। আৰু উদয়পুৰ ইজ অলৰেডি ন'ন এজ চিটি অফ লেকছ। আৰু উদয়পুৰ হিষ্ট্ৰী মতে আমি পঢ়িব পাইছিলোঁ যে উদয়পুৰখন উদয় সিঙে 1558 এখন হি ৱাজ এ ফাউণ্ডাৰ অফ দিছ চিটি। যেতিয়া আকবৰে চিত্তৰগড়ৰ পৰা তেওঁলোকক হৰুৱাই পেলাই খেদি পঠিয়াইছিল, তেওঁলোকে আহি উদয়পুৰত সেই মেৱাৰ ডাইনেষ্টি আহি পেলাই ইয়াতে উদয়পুৰখন নতুনকৈ এখন গঢ়ে আৰু ইয়াতে তেওঁলোকে চিটি পেলেচটো বনায়। আৰু আজি আমি য'ত য'ত চাইট চিন কৰিবলৈ যাম, মই সকলো ডিটেইলছ আপোনালোকক দি থাকিম। কিন্তু তাৰ আগতে কৈ দিছোঁ, মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ওপৰৰ বেল আইকনটি টাচ কৰিব যাতে মোৰ সকলো নটিফিকেশ্যনছ পাই থাকে। আৰু ভিডিঅ' যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু মইতো আছোঁৱেই আপোনালোকৰ টুৰ গাইড এনি টাইম। চ' আহক আজি অলপ উদয়পুৰ ফুৰোঁ। এইখন আমাৰ হোটেল, একদম লেকৰ ওপৰত। এইফালে মই গোটেই চাৰাউণ্ডিংছটো দেখুৱাই দিছোঁ। গোটেই লেক, বহুত দূৰলৈকে লেক আছে। একদম ওপৰত সেইটো চিটি পেলেচ মহাৰাজাৰ। এইটো লেক পিছলা। ইয়াত মই জনাবলৈ সুখী যে ধৰক মুভিখনৰ শ্বুটিং ইয়াতে হৈছিলে, এইবোৰ জেগাতে হৈছিল। সেই তাত যে মন্দিৰটো আছে, এইবিলাক জেগাত ধৰক মুভিখনৰ শ্বুটিং হৈছিল। খুব ভাল লাগিছে পৰিৱেশটো। ৰাতিপুৱা ইয়াতে আমি ব্ৰেকফাষ্টটো কৰিলোঁ, কৰি আমি এতিয়া চাইট চিন কৰিবলৈ ওলাই গৈ আছোঁ। আৰু চাইট চিনৰ ভিডিঅ'জ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। এয়া আমাৰ ৰেষ্টুৰেণ্টৰ ৰুফ টপ পাৰ্টটো, য'ত আমি বহি খালোঁ। সেইটো এটা টপ আছিলে, তাৰ ওপৰত আৰু এইখিনি আছে। এইখিনি পূৰা অ'পেন আৰু এইটো পাৰ্ট ৰাতি খুলি দিয়া হয় লাইট চাইট দি। বিৰাট ধুনীয়া দেখি এইখিনি। আৰু চবেই জানে উদয়পুৰখন হানিমুন ডেষ্টিনেশ্যনৰ কাৰণে বেষ্ট, আৰু এইখন ইণ্ডিয়াৰ ভেনিছ বুলি কয়। লেকেই লেক, একদম চিটি অফ লেকছ। আৰু আমি লেকেই চাম আজি ভালকৈ। তাৰপিছতে মহাৰাজাৰ মেহেলখিনিও আছে, খুব ধুনীয়া জেগাত আছে। আৰু আই এম ৰিয়েলি এনজয়িং ছ' মাছ কি ইমান ধুনীয়া লোকেশ্যনত, ইমান ধুনীয়া এখন হোটেলত আছোঁ। আই এম ছ' হেপ্পী। উদয়পুৰ ইজ য়েছ ৰিয়েলি হেপেনিং। আগতেও আহি গৈছোঁ, চাইছোঁ, বাট এইবাৰ অলপ ডাঙৰ হ'লোঁ আৰু এইবাৰ ভালকৈ চাম, মনত থকাকৈ চাম। আৰু ইমান ধুনীয়া লোকেশ্যনত আগৰবাৰ থকা নাছিলোঁ, এইবাৰ আছোঁ একদম ফুল টু লেকৰ ওপৰত মস্তি কৰিম। এয়া সৰু সৰু গলিৰ মাজে আমি গৈ আছোঁ উদয়পুৰত। ইয়াতে বেছিভাগ অটো চলে সৰু গলিত, গতিকে প্ৰত্যেক যিমানটা জেগা আমি ঘূৰিছোঁ প্ৰায় জেগা তেনেকুৱাই। এই গলিৰ মাজে গৈ আমি চাইট চিন প্লেচ পাম এতিয়া। এয়া দেখিছে আপোনালোকে সৰু সৰু টাৰ্ণিং, কিন্তু খুব ভাল লাগে। গলিৰ মাজতো ঘৰ আছে মানুহৰ। ইয়াত গাধৰে বহুত কাম হয়, আৰু ইয়াত আমি দেখিছোঁ মহিলাখিনিয়ে বহুত কাম কৰে। ইয়াত গাধৰে মাটি টনা বা শিল অনা, এইখিনি কাম। এইবোৰ সৰু সৰু গলিৰ মাজৰ বজাৰ। এয়া দেখিছে বাহিৰত গাধই শিল টানি আছে। আমি আহি পাই গ'লোঁ এতিয়া ফাতেহসাগৰ লেক। তাৰ বিষয়ে আমাক অকণমান কৈ দিব, শুনকচোন তাৰ হিষ্ট্ৰীটো। 14 फीट गिरा है। ये टोटल बारिश का पानी ये पहाड़ों से बहता हुआ पिछला लेकर आता है, पिछला से फतेहसागर, फिर ये सीधा अहमदाबाद पानी निकलता है। क्या ये बीच में है नेहरू गार्डन। देखिए नेहरू गार्डन, जब नेहरू जी फर्स्ट बार अधिवेशन में उदयपुर आए थे, उन्होंने नींव रख के अपने नाम से ये रखा नेहरू गार्डन। जो बोट के द्वारा आना जाना होता है, कोरोना की वजह से आज बोट बंद है। ठीक है, ऊपर है महाराणा मानसिंह पैलेस, हिल पे शरणगढ़ हिल पे जो मानसून पैलेस है, जो शरणगढ़ है। जब पुराने जमाने में युद्ध होता था ना, तो वहाँ से और यहाँ से 110 किलोमीटर चित्तौड़गढ़ का किला है, उन दोनों आपस में दिखते हैं। जो मैं आपको बोल रहा था केबल कार, जो कन्या माता का मंदिर है ऊपर बना हुआ, केबल से जाके वापस आता है, ये पूरा व्यू नजर आता है नीचे का केबल कार में। भाई आप मानसून पहले जाओगे, वहाँ से पूरा आधा व्यू नजर आएगा, उधर से भी ये है चित्तौड़गढ़ का किला।
जो पद्मिनी ने जोर किया था, आपको याद हो जाए, हाँ हाँ जो अकबर की सेना वहाँ आई थी तो पद्मिनी को उठाने के चक्कर में इन्होंने जोर किया था, आग में कूदी थी। ये जैसलमेर लेक 50 किलोमीटर दूर है। ये मोती मंगरी जो अभी अपन चल रहे हैं, जो मानव प्रताप स्मारक बना हुआ है, मानव प्रताप आए रुके, वो भारतीय लोक कला मंडल म्यूजियम बच्चों का पपट शो होता है। अच्छा, ये गणेश डूंगरपुर में जो खाली ओनली मेला लगता है आदिवासी का। ये शादी स्मारक बना हुआ है छोटा सा नगर निगम में। ये है रणकपुर, ये है जैन टेम्पल, ओनली मार्बल का बना हुआ है। ये है बड़ी लेक, यहाँ से 15 किलोमीटर दूर है और लेक पूरी लेक बनी हुई है। ये टोटल जैन टेम्पल ही है। ये प्रिंस गार्डन, जो फिल्मों की शूटिंग सबसे ज्यादा यहाँ होती थी। यह है आयरन कुंड, जो अपने जो राजा होते थे ना, उनकी डेथ हो जाती थी तो डेथ होने के बाद उनकी जो अस्थियां रख के पूरा मंदिर बना हुआ है 108। यह है 12 किलोमीटर दूर यहाँ से, सिटी से। यह है किंगी, यह सी टेम्पल है ओनली, जो पुराने जमाने का बना हुआ है, जब मानव प्रताप आए उस जमाने का बना हुआ है। यहाँ से 22 किलोमीटर दूर है। यह जगदीश टेम्पल सिटी पैलेस के पास है। ये गुलाबाग है, छोटा सा रोज गार्डन है, जो बच्चों का चिल्ड्रन गार्डन बना हुआ है। ये मानव प्रताप गौरव केंद्र यहाँ से 12 किलोमीटर दूर है, जो अभी नया बना, जो हल्दी घाटी न जा सके तो अपन गली यहाँ चल सकते हैं। उसके लिए पॉइंट तोड़ना पड़ते हैं। यहाँ पे 2 घंटे लगते हैं कम से कम अपने को। सज्जन नगर, ये सर इनका फोर्ट जो मैं बोला था, हिल पे हाई पे ये बना हुआ है। अच्छा, एक ग्राम ये विलेज, यहाँ पे राजस्थान, महाराष्ट्र, पंजाब, गोवा, ये सब अलग अलग प्लेस से झोंपड़े बने हुए हैं। ये सिटी पैलेस म्यूजियम जो अपन चलेंगे। ये सिंगलगढ़ फोर्ट है, ये 90 किलोमीटर दूर है यहाँ से। ফতেহসাগৰ লেকৰ গোটেই ভিউটো আমি এটা গোটেই টাৰ্ণ এটা মাৰিছোঁ, মাৰি আমি এতিয়া মহাৰাণা প্ৰতাপৰ মেমৰিয়েল পাৰ্কলৈ যাম। ইয়াত কৰোণাৰ কাৰণে একচুৱেলি ব'টিং বন্ধ হৈ আছে, নহ'লে আমি ব'টিং কৰিব পাৰিলোঁ হয়, ব'টিং ফেচিলিটি আছিলে। আহক মহাৰাণা প্ৰতাপ স্মাৰকলৈকে যাওঁ। আমি পাই গ'লোঁ মহাৰাণা প্ৰতাপ স্মাৰক। কিন্তু তাত এণ্ট্ৰি কৰিবৰ কাৰণে যদি আপুনি অ'টোলৈ আহিছে, অ'টোৰে এক্সট্ৰা চাৰ্জ কৰে, আৰু এণ্ট্ৰি টিকেটৰো এক্সট্ৰা আমি চাৰ্জ, এটা টিকেট কাটি যাব লাগিব ভিতৰত। মই কি ৰেট কিহৰ আছে এতিয়া বৰ্তমান মই দেখুৱাই দিছোঁ। এইখন চাওক, ৰেড চাৰ্টত গোটেইখিনি লিখা আছে। চাউণ্ড লাইট শ্ব' কাৰণে এক্সট্ৰা টিকেট ল'ব লাগে, বাচ্ছাৰ বেলেগ আছে, আৰু প্ৰাইভেট কাৰ বেলেগ, 6 হুইলাৰ বেলেগ, জীপৰ বেলেগ আছে। ইয়াত গোটেইখিনি মানে টিকেটৰ ৰেটছ লিখাই আছে। আহক এতিয়া কিলাৰ ভিতৰলৈ যাওঁ। এয়া মহাৰাণা প্ৰতাপ স্মাৰক পাই গ'লোঁ আমি, ডাঙৰ এৰিয়া। মহাৰাণা প্ৰতাপ স্মাৰকৰ ভিতৰত এখন পাৰ্কৰ মাজে মাজে খোজকাঢ়ি আমি দেখা পাওঁ কিছুমান মূৰ্তি দেখা পাওঁ, কিছুমান ৰজাৰ। এতিয়া আমি গৈ আছোঁ। এইটো এটা মহাৰাণা প্ৰতাপ স্মাৰকৰ পৰা ভিউ পইণ্ট। এইটো ফতেহসাগৰ লেক, মই আগতে যে মই দেখুৱালোঁ সেই লেকটোৱেই, ছেইম লেক। এইটো হাইটৰ পৰা এইটো এটা ভিউ পইণ্ট। সেইফালে উদয়পুৰ চিটি আধাখিনি আমি দেখা পাওঁ, আৰু ইপিনে বেলেগ ৰাস্তা আছে তলত। এয়া চাওক, এইটো ভিউ পইণ্ট। আমি আহি এইখিনি, এইটো মতি মেহেল বুলি এইটো কয়। এতিয়া ভাঙিছে, মেইনটেনেঞ্চো অকণমান কমি আছে। এইটো জেগাত মহাৰাণা প্ৰতাপ আহি লুকাইছিল, তো এইটো গুপ্ত গৃহ আছিল। আৰু এতিয়া বৰ্তমান এইখিনি জেগাত চাউণ্ড এণ্ড লাইট শ্ব'জখিনি হয়, এই ফ্ৰণ্টৰ এৰিয়াখিনিত। এয়া মই বাহিৰৰ পৰা ভিউটো দেখুৱাই দিছোঁ। এইটো মতি মেহেল, য'ত মহাৰাণা প্ৰতাপ আহি লুকাইছিল। মহাৰাণা প্ৰতাপৰ এই ঘোঁৰাটোৰ এটা বৈশিষ্ট্য আছে। এই ঘোঁৰাটোৰ নাম আছিল চেতক, আৰু চেতক মহাৰাণা প্ৰতাপৰ অতি প্ৰিয় ঘোঁৰা আছিল। তেওঁ যেতিয়া হালদিঘাটীৰ যুদ্ধ হৈছিল
মোগল আৰু মহাৰাণা প্ৰতাপৰ মাজত সেই যুদ্ধ শেষ কৰি আহি চেতকে এইখিনি জেগাতে আহি তেওঁৰ প্ৰাণ ত্যাগ কৰে, শেষ নিশ্বাস ইয়াতে লয়। গতিকে এই চেতকৰ নামত এইখিনি জেগাত ধুনীয়াকৈ স্মাৰক এটা বনাই থৈ দিয়া হৈছে। এইটো মিউজিয়ামত কিছুমান মডেল বনাই থোৱা আছে ফৰ্টৰ। এইটো কুম্ভলগড় ফৰ্টৰ মডেল হয়। এইটো চিটি উদয়পুৰ চিটিৰ পৰা এৰাউণ্ড 90 কিলোমিটাৰ আগত। আমাৰ যদি শিডিউল মিলে আমি গৈ নিশ্চয় ডেফিনেটলি আমি চাম। ইয়াৰ বাউণ্ডাৰীটো হৈছে 36 কিলোমিটাৰ আৰু গ্ৰেট ৱাল অফ চাইনাৰ পিছতে কুম্ভলগড় ফৰ্টৰ নাম আছে, ইমান ডাঙৰ ইমান বিশাল বাউণ্ডাৰীত। আৰু ইয়াতে প্ৰেম ৰতন ধন পায়ো চিনেমাখনৰ শ্বুটিং ইয়াতেই কৰিছিল। ফৰ্টৰ মডেলটো ইয়াতে দিয়া আছে। আমি চিত্ৰগড় যাম, গ'লে আৰু ডিটেইলছত আৰু ভালকৈ ওচৰৰ পৰা আমি দেখা পাম। তথাপি মই মডেলটো অকণমান ভিডিঅ' এটা কৰি আপোনালোকক দেখাবলৈ ট্ৰাই কৰি আছোঁ। হালদিঘাটীৰ যিখন যুদ্ধ হৈছিল সেইখন আকবৰ আৰু মহাৰাণা প্ৰতাপৰ মাজত হৈছিল আৰু তাৰ মডেল বেটেল ফিল্ডৰ মডেল ইয়াতে বনাই থোৱা আছে। এয়া মই দেখুৱাই আছোঁ ভিডিঅ'ত। নদীটো হৈছিল বানস নদী। বানস নদীৰ পাৰত যুদ্ধ হৈছিল হালদিঘাটীৰ। এয়া মহাৰাণা প্ৰতাপৰ সৈন্য সামন্থৰ এটা ইয়াতে মডেল বনাই থোৱা আছে তেওঁৰ সৈন্যৰ লগত। ইয়াত তলত তেওঁলোকৰ নামবোৰ লিখা আছে, মই দেখুৱাব চেষ্টা কৰিছোঁ। এয়া চাওক, এইটো প্ৰকাণ্ড মহাৰাণা মূৰ্তি লগত তেওঁৰ সৈন্য, তেওঁৰ সেনাপতি, গোটেইখিনি ইয়াতে মূৰ্তিত বনাই থৈ দিছে। আমি অকণমান মিউজিয়ামৰ পৰা ওলাই আহি আমি এতিয়া মহাৰাণা প্ৰতাপৰ মন্ত্ৰীৰ এটা স্মাৰক বনোৱা আছে, তেখেতৰ মন্ত্ৰীৰ স্মাৰকলৈ আমি গৈ আছোঁ। মই দেখুৱাই দিছোঁ, এয়া মহাৰাণা প্ৰতাপৰ মেইন মন্ত্ৰী ভিলু ৰাণা। তেওঁ এজন আদিবাসী ট্ৰাইবৰ আছিল আৰু মহাৰাণা প্ৰতাপৰ অতি বিশ্বাসী ঘনিষ্ঠ আৰু তেওঁৰ দৰবাৰৰ মন্ত্ৰী আছিল। আমি আহি পাই গ'লোঁ সহেলিও কি বাৰী উদ্যান। এইখন এখন পাৰ্ক হয়। ইয়াত ৰাণীসকলৰ বাবে বেলেগ বেলেগ কেনপে বনাই থোৱা আছিল, আমি বহি ৰেষ্ট কৰিবলৈ। ইয়াত বাগিচা ফুৰিব আহিছিল, গতিকে এইবোৰ এণ্ট্ৰি টিকেট, ইয়াত টিকেট লাগে। আৰু আহক ভিতৰলৈ যাই আমি কি পাওঁ তাকে দেখুৱাই আছোঁ, ব'লো। সহেলি কি বাৰী, ইয়াত ফাউণ্টেইন আছে মাজত আৰু এনেকৈ সৰু সৰু বহা ঘৰ, ৰেষ্ট লোৱা ঘৰ, কেনপে ষ্টাইলত বনাই থোৱা আছে। প্ৰাচীন কালত ৰাণী ইয়াতে আহি গা ধুইছিল। ইয়াতে লগৰখিনিৰ লগত আহি ফূৰ্তি কৰিছিল, ৰেষ্ট লৈছিল। আৰু আজি এইটো এনেকৈ আমাৰ চাইট চিন কৰা জেগা কৰি থৈ দিয়া আছে। পেলেচ পাই গ'লোঁ, চিটি পেলেচৰ গেটত আছোঁ আৰু আমি এতিয়া টিকেট ল'ম। ইয়াত টিকেটৰ কি কি ৰেট আছে মই দেখুৱাই আছোঁ। বোৰ আছে, চাই লওক। এতিয়া আমি সোমাই মই দেখুৱাই যাম। महाराजा उदय सिंह जी जो पहले, हाँ सर, इतना समय इसलिए लगा था, महाराजा उदय सिंह जी ने इस पैलेस को बनवाना स्टार्ट किया था 16th सेंचुरी 1559 के अंदर। उसके बाद में जैसे जैसे राजा बनते गए पैलेस को आगे से आगे एक्सटेंड करते गए, इसलिए 400 ईयर्स। आपने जो पैसा दिया ना सर, ये सारा पैसा मेंटेनेंस के अंदर जाता है सर। अभी के जो रॉयल फैमिली जो आगे पैलेस के अंदर रहती है, उनका इनकम कैसे होता है सर? ये पैलेस रेंट के ऊपर देते हैं सर, शादी, जन्मदिन, बर्थडे के लिए। इंडिया के रिचेस्ट पर्सन अंबानी के डॉटर का प्री वेडिंग यही हुआ था। बियोंसे आई थी बाहर से, उसने ये जो आगे गार्डन बना हुआ, यहाँ पे पूरा स्टेज बना था, वहाँ पे डांस किया था सर। अर्लियर डेज राजा इस गार्डन का यूज़ करते थे, राजा यहाँ फेस्टिवल मनाते थे सर, होली, गंगोर, दीपावली यही मनाते थे। जब राजा यहाँ फेस्टिवल मनाते थे, रानी अलाउ नहीं होती थी। প্লেটফৰ্মত ৰাজা ইয়াতে হাতীত বহিছিল ইয়াৰ পৰা, আৰু এইটো প্লেটফৰ্মৰ পৰা ঘোঁৰাত। राम भी सूर्यवंशी थे, भगवान राम के 2 लड़के थे लव और कुश। तो अभी के राजा को जो जनरेशन चल रहा है वो चल रहा है लव का जनरेशन।
तो सभी राजा सूर्यवंशी हुए, सूर्य भगवान के दर्शन करके दिन का बिगिनिंग करते थे। देखिए वहाँ एक सर्कल बना हुआ है, सर्कल के अंदर देखिए सूर्य लगा हुआ है सर। जब बारिश होती है तो सूर्य भगवान के दर्शन नहीं होते थे, राजा उस सूर्य के दर्शन करके दिन का बिगिनिंग करते थे सर। ये जो आप देख रहे हैं सामने की तरफ, ये हमारा उदयपुर का एम्बलम है, ऊपर की तरफ जो लगा हुआ ना, एक तरफ है आदिवासी लोग, दूसरी तरफ है राजपूत लोग। बीच में देखिए आप राइजिंग सन, जो सूर्यवंशी राजा की निशानी थी, उसके नीचे एक स्लोगन लिखा हुआ है, जो दृढ़ राखे धर्म को ताही राखे करता। इसका मतलब था जो व्यक्ति अपने धर्म की रक्षा करता है उसकी रक्षा भगवान करते हैं। स्टेप था स्टेडियम स्लिपरी ध्यान। मैम यहाँ से चलिए सर, फोटोग्राफी स्टार्ट करते हैं। दीज आर ब्रिटिश टाइल्स। ये उदयपुर के आसपास के दो टेम्पल है, एक तो एकलिंग जी, दूसरा है सिन्हा जी सर। जितने भी राजा हुए हमारे यहाँ पे एकलिंग जी को राजा मानते हैं। हमारे यहाँ के मेन राजा एकलिंग जी है सर। ध्यान से आइए जगह सर, जहाँ से राजा उदय सिंह जी ने पैलेस को बनवाना स्टार्ट किया था सर। महाराणा प्रताप यहाँ के सेकंड राजा थे जिन्होंने युद्ध किया था अकबर के साथ में हल्दी घाटी। उन्होंने जो वेपन्स यूज़ किए थे उन वेपन्स का वेट 35 kg। आइए 35 kg का আহক 35 কিলোজৰ ৱেপন আমি চাওঁ এতিয়া। जब वो फेस्टिवल मनाती है दशहरा, इन सभी वेपन्स की पूजा करती है। तो ये रियल वेपन्स है राणा प्रताप जी। हाँ, और राणा प्रताप का जो हाइट था ना सर, 6 फीट था सर। और ये जो चेन में आता था वो नी तक आता था, जो 5 फीट का है। এইটো এটা মন্দিৰ আছে, যিটো মন্দিৰ আশীৰ্বাদ লৈ মহাৰাজা উদয় সিঙে মেহেল ষ্টাৰ্ট কৰিছিল। এইটো সাধু মন্দিৰ হয়, এইটো মন্দিৰ হয়, আৰু পিছফালে এটা বিষ্ণু মূৰ্তি আছে। You can say jacuzzi, नहाने में यूज नहीं होता था सर इसका। जब कोई नया राजा बनता था इसमें सिल्वर कॉइंस डालते थे, चांदी के सिक्के। जब ये पूरा 1 लाख चांदी के सिक्कों से भर जाता था, नया जो राजा बनता था उसमें से 25,000 चांदी के सिक्के गरीब जनता में लुटा देते थे, और बाकी के सिक्के राजा मंदिरों में डोनेट करते थे। इसको यहाँ इसलिए रखा गया है क्योंकि इसके नीचे मंदिर बना हुआ है, और मंदिर के ऊपर हम लोग जूते लेके नहीं जाते। मंदिर जो हमने साधु का मंदिर देखा था ना सर, वो बना हुआ है। ये मार्बल है सर, ये लाइम स्टोन है। बाड़ी महल सर, जगह का नाम है बाड़ी महल। यहाँ पे राजा फेस्टिवल मनाते थे होली। यहाँ मनाते थे होली अपने दोस्तों के साथ में, अंदर मनाते थे होली अपनी पत्नियों के साथ में। पहले राजा लोग बहुत सारी पत्नियाँ रखते थे। राजा लोग ज़्यादा पत्नियाँ इसलिए रखते थे, अगर राजा के ऊपर को अटैक करता था ना तो राजा के सपुर्दी राजा की हेल्प करते थे बैटल के अंदर से, इसीलिए ज़्यादा वाइफ रखते थे। इसको बोलते हैं पॉलिटिकल अलायंस है। উদয়পুৰ চিটিখন ইয়াৰ পৰা পুৰা দেখা পাওঁ, হোৱাইট চিটি উদয়পুৰ চিটি। চাওক খুব ধুনীয়া ভিউ। প্ৰাচীন দিনতো ৰজাই ইয়াৰ পৰা তেওঁৰ এইটো ভিউ পইণ্ট আছিলে, তেওঁ চাইছিলে, চাই ইয়াৰ পৰা ফেষ্টিভেল এনজয় কৰিছিল। जगदीश टेम्पल, অঁ ইয়াৰ পৰা আমাৰ গাইডে কৈছে জগদীশ টেম্পল ইয়াৰ পৰা ভিজিবল হয়, সেইটো জগদীশ টেম্পল। अरावली माउंटेन्स, আৰু গোটেই জেগাটো ছাৰাউণ্ডেড বাই আৰাৱলী মাউণ্টেইনছ। उदयपुर सिटी वाइट सिटी। চ' তেতিয়াও ৰয়েল ফেমিলি আছে, ৰয়েল মেম্বাৰ্ছ আছে, আৰু যিখিনি পাৰ্টত ৰয়েল মেম্বাৰ্ছ আছে সেইখিনি পাৰ্ট ৰেষ্ট্ৰিক্টেড। এইখিনিতে সেইখিনি জেগাত কোনো পাব্লিক যাব নিদিয়ে আমাৰ গাইডে কোৱা মতে। আৰু ৰজাৰ দুজনী ছোৱালী তেওঁলোকৰ বিয়া হৈ নিজ নিজ ঘৰত থাকে, আৰু ইয়াত ৰজা বৰ্তমান আজমেৰ সিং তেওঁ ইয়াৰ ৰজা বৰ্তমানৰ, গতিকে তেওঁ থাকে ইয়াতে। আৰু তেওঁলোকৰ টোটেল 7 মেম্বাৰ্ছ ফেমিলি তেতিয়া বৰ্তমান ৰয়েল ফেমিলিত। আৰু বাকীখিনি পাৰ্ট আহক মোৰ লগতে আমি চাওঁ। এতিয়া আমি মেহেলৰ এটা এনেকুৱা পাৰ্টত আহিছোঁ য'ৰ পৰা ৰাণীয়ে ৰজাক চাইছিল, আৰু কোৰ্টয়াৰ্ডত যি যি বস্তু হৈছিল, প্ৰগ্ৰেম হৈছিল, সেইবোৰ চাইছিল। মই দেখুৱাই আছোঁ। এইখন খিৰিকীৰে ৰাণীয়ে তললৈ তেওঁ কোৰ্টয়াৰ্ডত কি হৈ আছিল সকলোখিনি বস্তু। पहले रानी यहाँ से राजा को देखती थी, गाइड लोग पर्यटकों को देखते। চ' ৰজা ৰাণীৰ বেডৰুমৰ ফালে আহক, ৰজা ৰাণীৰ বেডৰুম চাওঁ। इसका फ्लोर कांच का है, होल कांच का है, सीलिंग कांच का है। सी द सीलिंग इज ब्यूटीफुल डेकोरेटेड। सी द सीलिंग, এই চাওক গ্লাছৰ গোটেই বেডৰুমটো। ওপৰৰ চিলিংখন চাওক, খুব ধুনীয়া গ্লাছেৰে বনাইছে। এইটো ৰজা ৰাণীৰ বেডৰুম। ठीक है, राजा को डिफरेंट एक्टिविटीज करते हुए बताया गया है। तो कह सकते हैं राजा का स्क्रैप बुक है ये। राजा रानी होली खेल रहे हैं सर, राजा रानी होली खेल रहे हैं। यहाँ पे राजा डांस देख रहे हैं सर। वहाँ देखिए राजा अपनी पत्नियों के साथ में खाना खा रहे हैं।
हमारे राजस्थान का फेमस डांस घूमर डांस, घूमर इट मीन सर्कल डांस, वो घूमर डांस हो रही केवल लेडीज के द्वारा किया जाता है सर। ये मैं अलाउ नहीं होते उसके अंदर। जगदीश मंदिर जो पैलेस के 10 पास में भगवान विष्णु का मंदिर है। एकलिंग जी मंदिर, यहाँ पे जितने भी राजा हुए एकलिंग जी को राजा मानते हैं। ये पिछोला लेक है सर, पिछोला लेक जो शहर से जस्ट पीछे की तरफ बना हुआ है सर। यहाँ पे राजा लोग पोलो खेलते हुए घोड़े के ऊपर, हॉर्स पोलो सर, जितने भी प्लेयर्स हैं उन सभी के नाम है वॉल के ऊपर, ये हॉर्स पोलो खेलते हुए सर, ये प्लेयर्स के नाम है सर। দেখিছে আমাক গাইডে পুৰণা পেইণ্টিংছ দেখুৱাই আছে। এইবোৰ ইয়াত ৰজাৰ বিভিন্ন এক্টিভিটি ইয়াত মেনশ্যন কৰা আছে গোটেই হলটোৰ ভিতৰত, আৰু ইয়াতে ইনফৰ্মেশ্যন দিয়া আছে আচলতে ৰজাৰ বিষয়ে, কাৰণ সেইটো দিনত ফটোৰ প্ৰভিজন নাছিল, গতিকে পেইণ্টিং বা ৱাল হেঙিঙতে গোটেইখিনি বস্তু মেনশ্যন কৰা হৈছিল। আহি পাই গ'লোঁ পেলেচৰ চবচে হায়েষ্ট পইণ্ট। এইটো হৈছে পেলেচৰ চবচে হায়েষ্ট পইণ্ট, আৰু ভিতৰত ধুনীয়া ইটালিয়ান ডিজাইনৰ ইয়াতে ফেন এখন আছে ৰজাৰ দিনৰ, কেৰাচিনেদি চলা ফেন এখন ৰজাৰ দিনৰ, আৰু এখন 140 ইয়াৰ্ছ পুৰণা হয় এইখন ফেন। কেৰাচিনে ইয়াৰ স্পীডো কণ্ট্ৰল কৰিছিল। চাওক, এইটো এটা খুব এণ্টিক বস্তু, মোৰ নিজৰে ভাল লাগিছে চাই। কেৰাচিনেৰে চলা ফেন, কোনো ৰেগুলেটৰ নাই, আৰু ধুনীয়া ডিজাইন কৰা ৰজাৰ এইটো এটা ষ্টাডি হল। এইখন হোটেল আমি দেখিছোঁ লেক পেলেচ হোটেল, এইখন একদম লেকৰ মাজত এখন হোটেল। এইটো ৰাজাৰ ছামাৰ পেলেচ আছিলে এইখন, আৰু ইয়াত আজিৰ দিনত যদি ৰুম ল'ব যায়, এখন হোটেল কৰি থৈ দিয়া আছে, গতিকে যদি ৰুম ল'ব যায় ইয়াত 40,000 পাৰ নাইট, আৰু যিটো মেক্সিমাম ভাড়া হৈছে 5 পৰা 6 লাখৰ ভিতৰত পাৰ নাইট। চ' ইয়াতে বহুতৰ ৱেডিং ডেষ্টিনেশ্যনো হয় এইখন হোটেলত। চ' এইখন খুব ধুনীয়া হোটেল, আৰু এইটো ৰজাৰ দিনৰে এইখন ৰজাৰ ছামাৰ পেলেচ আছিলে। চাওক, একদম লেকৰ মেইন মাজতে আছে এইখন। মই চিটি পেলেচৰ পৰা ভিউটো দেখুৱাই দিছোঁ। এখন হাতী দাঁতৰ দৰৱাজা, দ্য অল্ডেষ্ট আইভৰি ড'ৰ, এতিয়া এইটো প্ৰিজাৰ্ভ কৰি ধুনীয়াকৈ থৈ দিয়া আছে। এইটো মতি মেহেল, এইটো ৰজাই ৰাণীৰ কাৰণে বনাইছিল, ইয়াত ৰাণী বহিছিল। ভিতৰলৈকে দেখুৱাই দিছোঁ। আৰু ইয়াতে হাতেৰে টনা ফেনৰ ব্যৱস্থা আছে ওপৰত। এইখন হাতেৰে টনা ফেন, ইয়াত ৰাণী বহিছিল। এইটো ৰাণী মেহেল আছিল, এইটো নাম হয় মতি মেহেল। ইয়াত দিৱানে আম, ইয়াত ৰাণীয়ে সূৰ্য পূজন কৰিছিল, আৰু তেওঁলোকে ছানৰাইজ চাইছিল, ছানছেট চাইছিল, আৰু ইয়াৰ ফেষ্টিভেলছবোৰ তেওঁলোকে চাইছিল। এইবোৰ খিৰিকী আছে, এই তলৰ ফালে গাৰ্ডেন আছে। আমি যে সোমাই আহিলোঁ সেইটো এণ্ট্ৰেঞ্চ, আৰু মহাৰাজা ক'ৰবাত যাব লাগিলে ৰাণীসকলে ইয়াৰ পৰা দৰ্শন কৰিছিল। এইটো হ'ল দিৱানে আম, অনলি ৰাণীজ ৱেৰ এলাউড ইন দিছ পাৰ্ট। মহাৰাণা ভূপাল সিংজী, এইটো পেলেচৰ লাষ্ট ৰজা, আৰু এতিয়া বৰ্তমান ৰজাৰ গ্ৰেণ্ডফাদাৰ, ককাক। এইটো তেওঁৰ মেহেল, ইয়াত তেওঁৰ এটা ছিটিং এৰিয়া আছে, আৰু ভিতৰত তেওঁৰ ধুনীয়াকৈ এটা মূৰ্তি বনাই থোৱা আছে। এয়া এতিয়া মই দেখুৱাই আছোঁ এটা সূৰ্য দেৱতাৰ এটা ধুনীয়া কপাৰ আৰু গল্ডেৰে বনোৱা মূৰ্তি এটা। বৰষুণ বতৰত ৰজাই এতিয়া বাহিৰত গৈ দৰ্শন কৰিব নোৱাৰিছিল, তেতিয়া তেওঁ এইটো দৰ্শন কৰিছিল। চাওক, এইটো গল্ড আৰু কপাৰে বনোৱা আছে। এইখিনি জেগা খুব ধুনীয়া জেগা, মেহেলৰ চবচে ধুনীয়া পাৰ্ট বুলি কয়। আৰু ইয়াতে এতিয়া ৰজাৰ দৰবাৰ লাগে, তেতিয়া ইয়াত মানুহ ভিৰ লাগে, ফেষ্টিভেল হয়, আৰু ইয়াতে যিখিনি ইম্পৰ্টেণ্ট মানুহ কথা পাতিব লগা থাকে ৰজাৰ লগত, পাৰ্চনেলখিনি আহি পেলাই এই ৰজাৰ লগত কথা পাতিব পাৰে। আৰু মেহেলৰ ওৱান অফ দ্য বিউটিফুল পাৰ্ট বুলি এইখিনি কয়। খুব ধুনীয়া, সঁচাকৈ খুব ধুনীয়া। ইয়াত চিচাৰ কাম কৰা আছে, ইয়াত সেই দিনত গল্ডৰ কাম কৰা আছিলে। আহক আৰু আগুৱাই যাওঁ। শেষ হ'ল ৰজাৰ পেলেচ, এতিয়া আমি ৰাণী পেলেচৰ ফালে যাওঁ। আহক, ৰাণী পেলেচৰ কি কি বস্তু চাবলগীয়া আছে তাকে চাওঁ। সোমাই আমি ফাৰ্ষ্ট দেখিলোঁ ভগৱানৰ কাৰণে বনোৱা এইটো ভোগ ঘৰ। এইটো চেমি প্ৰভিজন আছে ওপৰত, আৰু আপোনাৰ যিটো মানে আগত গ্ৰাইণ্ডিং কৰিছিল, স্পাইচবোৰ মছলা পিচিছিল, সেইবোৰ যোগাৰো আছে ভিতৰত। আহক আগলৈ বা কি আছে চাওঁ।
মেহেলৰ লাষ্ট যিগৰাকী ৰজা আছিল তেওঁৰ ৱাইফৰ এয়া ফটো তেওঁ ৱাইফৰে এইটো মেহেল আছিল তেওঁ বিধৱা কালটো তেওঁ এইটো ৰুমতে এইটো কোঠালিতে তেওঁ পাৰ কৰিছিল তেনেকৈ আমাৰ গাইডে কৈছে আৰু এইখন তেওঁৰ ফটো ৰজাৰ দিনৰ ড্ৰয়িং ৰুম গেষ্ট আহিলে ইয়াতে তেওঁ বহুৱাইছিল ইয়াতে জুই সেকিবলৈ ফেচিলিটি আছে আৰু গেষ্ট অহাৰ লগে লগে ইয়াতে ট্ৰেডিশ্যন এটা আছে পাণ খাব দিয়া গতিকে এইটো পাণৰ বক্স ইয়াতেও ইটালিয়ান ডিজাইনৰ সেই কেৰাচিন দি চলা পাংখা ইয়াতেও আছে এইটো কিন্তু ৰজাৰ গেষ্ট ৰুম এই ৰজাৰ বহা আসনখনৰ যিটো মেটেৰিয়েল সেইটো ফেব্ৰিক হয় সেইটো বানানা দি বনোৱা আছিল বানানা ফেব্ৰিক আৰু পৰ্দা দেখিছে পিছফালে এইটো বেম্বুৰে বনোৱা বাঁহ গছেৰে সেই দিনৰ আৰু এতিয়াৰ বস্তুবোৰ একেই আছে খালি আমিও প্ৰচেছিং কৰি পেলাই এইটো আকৌ বনাব পাৰোঁ চাওক যদি তেওঁলোকে বনাইছিল নিশ্চয়কৈ আমিও বনাব পাৰোঁ আহক নেক্সট ফালে যাওঁ আমি সোমাই সোমাই গৈ আছোঁ ছাৰ্ভেণ্ট কোৱাৰ্টাৰৰ ফালে পুৰণি দিনত এটা প্ৰথা আছিল প্ৰত্যেকজনী ৰাণীৰ লগতে দুজনী তিনিজনীকৈ দাচী দিয়া গৈছিল সেইটো আপোনালোকে সকলোৱে জানে আহক দাচীবোৰ ক'ত আছিল তেওঁলোকৰ কোৱাৰ্টাৰ ক'ত আহক চাওঁ মোৰ লগতে এইবোৰ ছাৰ্ভেণ্ট কোৱাৰ্টাৰ হয় এইবোৰ ৰজাৰ দিনৰ ছাৰ্ভেণ্ট কোৱাৰ্টাৰ য'ত ৰাণীৰ ছাৰ্ভেণ্টছবোৰ আছিল মূৰ্তিৰ কালেকশ্যন আছে ভঙা মূৰ্তিৰ মোগলে এটেক কৰোঁতে এইবোৰ মূৰ্তি ভাঙি তেওঁলোকে উলিয়াই দিছিল মন্দিৰৰ পৰা আৰু সেইবোৰ মূৰ্তি আনি ইয়াত প্ৰিজাৰ্ভ কৰি এটা মিউজিয়াম বনাই ইয়াত থৈ দিছে এইবোৰ একচুৱেল ৰাজাৰ দিনৰে মূৰ্তি কিন্তু আৰু গোটেইবোৰ ভগৱানৰ মূৰ্তি যিবোৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইউজ হৈছিলে সেইবোৰ ইয়াতে আছে ৱাও ট্ৰানজিষ্টাৰ এইটো ৰেডিঅ' আৰু এইটো মন্দিৰ ইয়াত এগছ চাকি সদায় জ্বলায় ইয়াত ৰজাৰ এমপ্লয়ী আছে মই দেখুৱাই গৈছোঁ আপোনালোকক একফালৰ পৰা ৰজাৰ ৰাণী অহা যোৱা কৰিবলৈ এইবোৰ পালকি ইয়াতে আছে ডিজাইন কৰি থোৱা বিভিন্ন পালকি আছে মই সিদিনাখনো মেহেংগড় ফৰ্টত দেখুৱাইছিলোঁ আজি ইয়াৰ চিটি পেলেচতো এনেকৈ ডিজাইন কৰি থোৱা আছে এইটো গোটেই মেহেলটো এটা বেলেগ ভাগ ৰাণী মেহেলৰ ভাগটোৰ মই গোটেইখিনি দেখুৱাইছোঁ এইটো ৰাণী মেহেলৰ এইটো এৰিয়াত ঘুমাৰ হৈছিল তেতিয়াহ'লে ঘুমাৰ এনজয় কৰিছিল ইয়াতে আৰু ঘুমাৰ প্ৰগ্ৰামটোত মতা মানুহ এলাউড নাছিল অনলি ৰাজা এলাউড থাকে বাকী কোনো জেণ্টছ মেহেলৰ কোনো জেণ্টছ মানে মতা মানুহ এলাউড নাথাকে এইটো অকল মাইকী মানুহৰ কাৰণে হয় এইটো ৰাণীৰ মেহেল পিছফালে যে গেটখন দেখিছে সেইখন গেট হৈছে যেতিয়া ৰয়েল ফেমিলিত কাৰোবাৰ বিয়া হয় পালকি ভিতৰৰ পৰা যেতিয়া ওলাই আহি এইখিনি জেগাত ৰয় আৰু এইখন গেটেৰেহে পাৰ হয় চাওক ইয়াত ধুনীয়াকৈ পেইণ্টিং কৰা আছে পালকিখন অহা আগে আগে তাত দাচী এগৰাকী আহে হৰিজন ফেমিলিৰ এগৰাকী লেডি আহে তেওঁ চাফা কৰি গৈ থাকে বাটটো তাৰপিছত ফুল দিয়ে আৰু তাৰ ওপৰত মানে তাৰ ওপৰে ৰাণীৰ পালকিখন চলি আহে তেওঁ এইটো বাটেৰে যায় আৰু এটা পাৰ্টলৈ যাম সেইটো অমৰ মেহেল বুলি কয় অমৰ মেহেলত কি আছে আহক চাওক এটা বিয়াৰ মণ্ডপ বনাই থোৱা আছে অমৰ মেহেলৰ ভিতৰত এইটো পিয়ৰ চিলভাৰেৰে বনোৱা বস্তু গোটেইখিনি কাৰণ যেতিয়া ৰয়েল ফেমিলি ইয়াত বিয়া হয় তেওঁলোকে এইটো মণ্ডপৰ তলতহে বিয়াখন তেওঁলোকে পাতে সম্পন্ন কৰে আৰু ইয়াৰ পৰা কইনা বিদায় হয় চাওক খুব ধুনীয়াকৈ তেওঁলোকে বনাই থৈ দিছে ইয়াতে আৰু এইটো খুব ধুনীয়া মেইনটেইনো কৰিছে পলিচ কৰি ৰাখিছে আৰু এইটো একদম পিয়ৰ চিলভাৰৰ হয় আহক আৰু কিবা কিবি চিলভাৰৰ বস্তু ইয়াত ভিতৰত আছে তাকে চাওঁ ভিতৰলৈ সোমাই আহি আমি দেখিলোঁ এখন ৰূপৰ পিয়ৰ চিলভাৰে বনোৱা ৰথ এয়া চাওক ঘোঁৰাক যি অলংকাৰ পিন্ধাইছিল সেয়াও ৰূপৰ একদম পিয়ৰ চিলভাৰৰ হয় ৰিয়েল ফটো ৰজাৰ একদম ৰিয়েল ফটো যেতিয়া এই যিখন ৰথৰ মডেল মই দেখুৱালোঁ সেইখন ৰথত আচল ঘোঁৰাৰ লগত ৰজা এনেকৈ গৈছিল ইয়াত চিলভাৰৰ সমস্ত চিলভাৰৰ বস্তু আছে ইয়াতে
তেওঁলোকৰ ইউজ কৰা ইয়াতে ফোনি আছে, আইনা আছে, ব্ৰাছ আছে, টৰ্চ, এইখিনি বস্তু আছে। এইবোৰ চাওক চিলভাৰৰ ধুনীয়া এণ্টিক বিচনী এখন। এইবোৰ চুৰি আছে, এইটো পানৰ টেমা। আমি এতিয়া আহি পাইছোঁ সজ্জনগড় ফৰ্ট। ইয়াৰ আকৌ এটা নিয়ম আছে, ইয়াত আপুনি যদি অটো লৈ আহে বা প্ৰাইভেট গাড়ী লৈ আহে তেতিয়া পাৰ্মিশ্যন লৈহে ভিতৰলৈ যাব লাগে। আমি অটোত আহিছিলোঁ, গতিকে আমি ইয়াতে গেটৰ ওচৰত পাৰ্কিং কৰি আমি ইয়াৰ পৰা মটৰ বাইক বা স্কুটি ভাড়া কৰি যাব লাগিব ওপৰলৈ। বহুতখিনি ওপৰত যাব লাগে, নিয়াৰলি এবাউট 3-4 কিলোমিটাৰ ওপৰত উঠিব লাগে। গতিকে আমি ইয়াতে বাইক ৰেণ্টত ল'ম আৰু ওপৰ ফৰ্টলৈ যাম, আৰু তাত গৈ কি হয় মই দেখুৱাম। এইটো সজ্জনগড় পেলেচ পাইছোঁ আমি এতিয়া, ওপৰলৈ গৈ আছোঁ। এইটো ৰজাৰ মনচুন পেলেচ বুলি জনাজাত। তেওঁ মনচুন টাইমত ইয়াতে আহি কোৱালিটি টাইম স্পেণ্ড কৰে বুলি আমি শুনিছোঁ। আহক ভিতৰলৈ যাওঁ, চাওঁ কি কি আছে। ৰাণা সজ্জন সিং, যাৰ সপোন আছিল এই সজ্জনগড় পেলেচটো, কিন্তু পেলেচটো কমপ্লিট হোৱাৰ আগতে তেওঁ ঢুকাল। এই মহলটোৰ ওপৰৰ ফালে আমি উঠি আহিলোঁ ফাৰ্ষ্ট ফ্ল'ৰত। আহক ভিতৰটো চাওঁ। এয়া পেলেচৰ ওপৰৰ মহলত আমি আহিলোঁ, আৰু ইয়াত ধুনীয়া অডিঅ' ভিজুৱেল স্ক্ৰীণত একদম ধুনীয়া নেচাৰেল বস্তুবোৰ দেখুৱাই আছে। এয়া ময়ূৰ, ৱাও, ৰাজস্থানৰ বিউটি। অ' মাই গড, দিছ ইজ ৰিয়েলি বিউটিফুল। খুব ধুনীয়া লাগিছে। এই যিহেতু মানে পেলেচটো আচলতে পাহাৰৰ ওপৰত, গতিকে ৰজাই ইয়াতে কোৱালিটি টাইম স্পেণ্ড কৰিছিল, লগতে চিকাৰো কৰিছিল। বৰ্তমান এই পেলেচটো ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ ৰাজস্থানৰ আণ্ডাৰত পৰে। আজিৰ কাৰণে মোৰ ভিডিঅ' মই এণ্ড কৰিলোঁ। আজিৰ কাৰণে মোৰ ডে ষ্টপ ইয়াতে। আৰু উদয়পুৰখন এদিনত শেষ কৰা চিটি নহয়, ইয়াত বহুত জেগা আছে যাবলৈ। কিন্তু যিবোৰ চাইট চিন কৰা কিছুমান পাৰ্টিকুলাৰ ফৰ্ট আছে, সেইবোৰ মেইন চিটিতকৈ অলপ দূৰত হয়। গতিকে এটা ফুল ডে লাগে, মিনিমাম 3 দিন লাগে উদয়পুৰত। কিন্তু আমাৰ অলপ টাইট শ্বিডিউল কাৰণে হয়তো কিবা জেগা মিছো হ'ব পাৰে। বাট যদি মই যাওঁ তেনেহ'লে মই নিশ্চয় আপোনালোকক দেখুৱাম। অৱশেষত কথা এটা কওঁ, সদায় কোৱাৰ দৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মইতো আছোঁ আপোনালোকৰ ট্ৰেভেল গাইড। এইকেইদিন মই সদায় ট্ৰেভেলিঙৰ ভিডিঅ'জবোৰ আপলোড কৰি থাকিম। গতিকে যিসকলে ছাবস্ক্ৰাইব কৰিছে বহুত বহুত ধন্যবাদ, আৰু যিসকলে কৰা নাই কাইণ্ডলি প্লিজ ছাবস্ক্ৰাইব কৰিব ছুপাৰ গাৰ্ল দেৱাংগনা, যাতে মই ভাল ভাল নতুন নতুন ভিডিঅ'জ বনাবলৈ আপলোড কৰিবলৈ ইনস্পিৰেশ্যন পাওঁ। চ' আজিলৈ এৰিছোঁ। থেংক ইউ ছ' মাছ, বাই বাই।